থানালৈ লৈ যাম সেইটো কওক মই চত এইবিলাক সামান্য কথা ভয় কামো নহয় আকৌ ৰুলত থাকিম ৰুলত যাম আকৌ যদি আপুনি প্ৰমাণিত নহয় লৈ যাম আকৌ প্ৰতি মাহে পইচা দি পঢ়িলো পইচা দিলো এতিয়া লাষ্টত আমি চাৰ্টিফিকেট কিনি ল'বলগীয়া আছে 200 টকা পইচা দিলে পাছ কৰাই দিয়ে কি হৈছে পইচা যদি দিয়ে আমি পৰীক্ষা যদি নিদো 320 টকা দিলে পাছ কৰাই দিয়ে এখন এখন সাবজেক্টত দিয়ক আজিলৈকে তেওঁৰ নামটো নকয় কি নাম আৰু ক'বা যদি প্ৰেক্টিকেল কৰিবলৈ না বোলে দৰখাস্ত লৈ মোৰ ওচৰত সাইন মাৰিবলৈ নাহিবি কয় এজনে মানে পৰীক্ষা নিদিলেও পাছ কৰাই দিয়ে কিমান দিব লাগে 320 টকা এটা পৰীক্ষা নিলে ফাৰ্ষ্ট ডিভিজন দিছে মই একোৱে লিখা নাই মোক সেকেন্ড ডিভিজন দিছে এও এনে ক্লাছ মই কম এইটো মোৰ সাৰ্টিফিকেটখন তাপা উলাই দিব বসেছে সাৰ্টিফিকেট ইয়াৰ আৰু আছে সাৰ্টিফিকেট আমাৰ কাজিয়া হৈছে মোক ফাৰ্ষ্ট ডিভিজন দিব লগতে এইটো অফিচ এইটো মোৰ মানুহজনী এইটো ক্লাছৰুম অনাৰ সংগীতা বৰুৱা ভিতৰত আছে যদি কওকচোন ঘটনাটো কি হ'ল ঘটনা কি আমি ইয়াত এডমিশ্যন লোৱা 8 মাহ 6 মাহ মানে হ'ল ন 6 মাহ হৈছে লোৱা আমিতো নাজানো ন যেতিয়া গোলাঘাটৰ কেছটো ওলাইছে তেতিয়া ছাৰক আমি আগতে সুধিছোঁ আহি পেলাই তেতিয়া ছাৰে কয় নাই এইটো আমাৰ একদম গভৰ্ণমেণ্টৰ হেৰি আছে একদম তোমালোকে পাবাই আমাৰ ইয়াত মানে কৰা বহুত ছোৱালীয়ে বেলেগত চান্স পাই আছে আমাক তেনেকৈ কৈছে ছাৰৰ নামটো নকয় প্ৰথম কথা ছাৰৰ নামটো নকয় ছাৰৰ নামটো আমি কালি গম পাইছোঁ যেতিয়া আমি নামটো সুধোঁ ছাৰে কয় যে মোৰ নামটো জানি তোমালোকে কৰিবা কি সি সেনেকৈ সোধে যে মোৰ নামটো জানি তোমালোকে ছাৰক যেতিয়া সুধোঁ ছাৰ নামটো কি সি কয় দেই আৰে তহঁতক শিকাই আছো ন পিছত তহঁতি কিবা এটা ভুল কৰিলে মোৰ নামটো কৰে মোৰহে বদনাম ওলাব মোৰ ভাগৰ এতিয়া ছাৰক কি নাম অমল দা প্ৰতিষ্ঠানটোৰ নাম কি আপোনালোকে এই সংগীতা কোন হয় ৱাইফ বোলে কি বিচাৰে আপোনালোকে এতিয়া কি বিচাৰে আমাক ন্যায় লাগে উচিত শাস্তি পাব লাগে আমি ইমান দিন কৰা পইচা আমাক ঘূৰাই লাগে কাৰণ আমাৰ লাইফটো বৰবাদ কৰিলে আধা সময় আমাক এটা আমাৰ সময়ো নষ্ট কৰিলে আমাক এটা আমাৰ পইচা ঘূৰাই দিব পেটৰ হাত নোচোৱালৈকে পেটত এইটো সাধাৰণ কথা সি ডাইৰেক্ট একদম জষ্টিয়ালকে টাচ কৰে টাচ নোকোৱালৈকে কথাই ক'ব ইমান দিনে কেলে সহ্য কৰি আছিলে সি এনেকৈ ক'ব মানে তাৰ ইমানে প্ৰত্যেকটো প্ৰশ্নৰে তাৰ জিভাত এনচাৰ থাকে আৰু চবতকৈ আচৰিত বিষয় গোলাঘাটত যিহেতু মানে ধৰা পৰিলে ধৰা পোৱাৰ পাছত পুলিচ থানাখন ওচৰতে থকাৰ পাছতো থাৰ্ড গ্ৰেড ওচৰতে থকাৰ পাছতো পুলিচখিনিয়ে তাত গৈ পেলাই মানে তাত তদন্ত কৰিব লাগিছিলে কিন্তু নকৰিলে পুলিচে উল্টাই আমাক কৈছে যে তোমালোকে কি ইনফৰ্মেশ্যনত ইয়াত তাত ল'লে আমি বাৰু মূৰ্খ মানি লৈছোঁ পুলিচবিলাক মূৰ্খ নেকি আমাক উচিত শাস্তি লাগে দুখীয়া উচিত শাস্তি পাওক আমি এইটোৱে বিচাৰোঁ আৰু আমাৰ ঘৰৰ পৰা বহুত কষ্টকৈ পইচা দিছে আমি পইচাবোৰ এনেই যোৱাব ন আমাক পইচা লাগে ঘূৰাই সেইটো আমি নিজে দেখিছোঁ আৰু আমাৰ ক্লাছৰে কিছুমানৰ কেনেকৈ কয় তই আমাৰ ৰুমলৈ আহিছোঁ ক্লাছ হোৱাৰ পিছত যি কয় ডাইৰেক্ট কয় কি হয় এনেকৈ মানুহৰ মুখে আগে কথা কোৱা ৰুমলৈ মুঠতে আমি এতিয়া বিচাৰিছোঁ সময়খিনি যিহেতু গুচিয়ে গ'ল সেইখিনি ঘূৰাই আমি নাপাওঁ ছাৰে মুঠতে উচিত শাস্তি পাব আজি থানাৰ ওচৰলৈ আহিছে থানাত প্ৰতিবাদ কৰিছে থানালৈ কেলৈ আহিছিলে আপোনালোক আমি আহিছোঁ যাতে ছাৰে ইয়াতে মুঠতে এনেকৈ আৰু হাত আহি যাব নোৱাৰে যাতে যে দুনাই বেল পাই মেলি এনেকৈ যাব নোৱাৰে অকল ইয়াতে নহয় আমাৰ লাইফটো বৰবাদ কৰিলে আৰু যাতে কোনো ছোৱালী এনেকুৱা এটা মানে বলি হ'ব নালাগে আৰু এতিয়া কিছুমানৰ হাজবেণ্ডে পঢ়াই যায় কিছুমানৰ তেনেকৈ বহুতখিনি বৰবাদ হৈ গৈছে ন লাইফ ফতে কৰে মুঠতে পইচাখিনি পাব লাগে আৰু লগতে আৰু এনেকৈ মুঠতে খুলিব নোৱাৰে এনেকুৱা কৰি দিব
দেৰগাঁও সংগীতা নাৰ্ছিং ইনষ্টিটিউট অনুষ্ঠানটোৱে এই ছাত্ৰ ছাত্ৰীসকলক যি ঠগ প্ৰবঞ্চনা কৰিছে তেওঁলোকক মানে আজি অত দিনৰ পৰা তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিলে। অৱশেষত তেওঁলোকে গম পাইছে যে এই প্ৰতিষ্ঠানটো এটা ভুৱা। গতিকে আমি দাবী জনাইছোঁ, প্ৰশাসনক দাবী জনাইছোঁ যে যি দুজন এই অনুষ্ঠানটোৰ যি দুজন মূল মানুহ তেওঁলোকক মানে উচিত শাস্তি প্ৰদান কৰক। আমি সেইটো দাবী কৰিছোঁ আৰু লগতে প্ৰশাসনক এইটো অনুৰোধ জনাইছোঁ যাতে তেওঁলোক কোনো কাৰণত সাৰি যাব নোৱাৰে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যি জীৱনক লৈ হেতালি খেলিছে ইয়াক যাতে তেওঁলোকে সুস্থিৰভাৱে তেওঁলোকে পৰিচালনা কৰে। ক'ব আপুনি? চাওক, যি সময়ত চৰকাৰখনে কৈ থাকে আমি নিকা এখন চৰকাৰ, আমাৰ চৰকাৰ দিনত কোনো অন্যায় নহয়, আমি নিকাভাৱে চৰকাৰ চলে, সেই সময়ত মানে সংগীতা নাৰ্ছিং হোম নামৰ নাৰ্ছিং ট্ৰেইনিং চেণ্টাৰ এটা খুলি এই ছাত্ৰ ছাত্ৰীসকলৰ লগত হেতালি খেলাটো খুব ভাল কথা হোৱা নাই। আৰু ইয়াত আপোনাৰ কেনেকৈ সাহস পালে প্ৰশাসনক চকুত ধূলি দি যে এটা ভুৱা প্ৰতিষ্ঠান দেৰগাঁৱত কেনেকৈ হ'ল। আমি দেৰগাঁওবাসী হৈছে লজ্জিত যে এটা ভুৱা প্ৰতিষ্ঠানে ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলিছে আৰু এই হেতালি খেলাৰ উচিত তদন্ত হ'ব লাগে। বেলেগ কথা, এই ভুৱা অনুষ্ঠানটো খুলিবলৈ আপুনি এটা NOC লাগে, NOC কেনেকৈ পালে সেইটো গুৰুত্বপূৰ্ণ কথা। আৰু প্ৰতিষ্ঠানে দেৰগাঁও নগৰত মানে প্ৰতিষ্ঠা হোৱাটো দুৰ্ভাগ্যজনক আৰু আমি ইয়াত আমি শোক প্ৰকাশ কৰিছোঁ। এই যিবিলাক কাণ্ড হৈ আছে, এই ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলা হৈছে, এই হেতালি খেলা কাৰ্যক আমি কোনো কাৰণত সহ্য নকৰোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভৱিষ্যত, আৰু আমি যদি ভৱিষ্যতক লৈ হেতালি খেলোঁ তেতিয়া আমি কোন দিশে গৈ আছোঁ। আৰু আজি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী পালোঁ তেওঁসকলৰ স্বামীয়ে হাজিৰা কৰি পেলাই মানে ছাত্ৰীগৰাকীক মানে ইয়াতে নাৰ্ছিং প্ৰশিক্ষণ দিছে আৰু তেখেতসকল দুয়োজনেই কৈছে আমাৰ ঘৰত গৃহকন্দল হ'ব, যে আমাক এতিয়া ঘৰত গালি পাৰিব, আমাক স্বামীয়ে গালি পাৰিব। আমি পঢ়িবলৈ বিচাৰিছিলোঁ, আমাৰ পঢ়াৰ ইচ্ছা আছিলে, আমি স্বামীক কৈছিলোঁ। আমি দেৰগাঁওবাসী হৈছে শেষ সকিয়ান। দেৰগাঁৱত যদি এনেকুৱা ভুৱা প্ৰতিষ্ঠান কোনো প্ৰশাসন যন্ত্ৰই পাৰ্মিশ্যন দিয়ে তেতিয়া আমি দেৰগাঁওবাসী হৈ পেলাই আমি ভাঙি দিবলৈ কুণ্ঠাবোধ নকৰিম। ঘটনা সম্পৰ্কে কি ক'ব আপুনি? প্ৰথম কথাটো হৈ গ'ল, চাওক, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কালি যেতিয়া প্ৰথম অৱস্থাত গোটেই ছাত্ৰ ছাত্ৰীসকলে আচলতে যোনটো সংগীতা বৰুৱা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ আছিলে তেওঁলোকে যেতিয়া এইটো সময়ত ঘেৰাও কৰিছিলে, আমি সেই সময়ৰ পৰাই তাত উপস্থিত আছিলোঁ আৰু আমি এটা কথা স্পষ্ট ৰূপত আৰক্ষী আগতো অৱগত কৰিছিলোঁ যে তেওঁলোকৰ যোনটো ইনষ্টিটিউট, তেওঁলোকৰ যোনটো প্ৰতিষ্ঠান সেইটো সম্পূৰ্ণৰূপে ভুৱা। তেওঁলোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই। তেওঁলোকে ANM প্ৰশিক্ষণ দিম বুলি চাৰ্টিফিকেটত তেওঁলোকে যেতিয়া পেৰামেডিকেল আহিলে তেতিয়া আচলতে ছাত্ৰীসকল জ্ঞাত হ'ল। গতিকে আমি এটা কথা দেৰগাঁও প্ৰশাসনক দাবী জনাইছিলোঁ যে সংগীতা বৰুৱা আৰু অমল বৰা এওঁলোক দুইজনকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আপোনালোকে ইতিমধ্যে জ্ঞাত যে তেওঁলোকক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হয়। তাৰ বাবে আমি দেৰগাঁও আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, এই যিমানখিনি ছাত্ৰী আছে এই গোটেইখিনিৰ লগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আইনী যুঁজৰ প্ৰক্ৰিয়া তেওঁলোকে ন্যায় নোপোৱালৈকে আমি তেওঁলোকৰ লগত আছোঁ। আপোনালোকে দেখিব যে জইণ্ট ডাইৰেক্টৰ গৰাকীৰ ওচৰলৈ যেতিয়া ছাত্ৰীসকলৰ ফালৰ পৰা প্ৰতিনিধি গৈছিল, জইণ্ট ডাইৰেক্টৰগৰাকীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে আচলতে এই প্ৰতিষ্ঠানটো ভুৱা। আৰু তাৰ পাছতো আচলতে জইণ্ট ডাইৰেক্টৰে জনাৰ পাছতো এনেধৰণৰ এটা পাবত গজা প্ৰতিষ্ঠান, যোনসকলে ইমান বছৰে আচলতে ছাত্ৰীসকলক আভুৱা ভাৰি থাকিলে, এনেধৰণৰ প্ৰতিষ্ঠান থকাটো এক ৰহস্য আৱৰ্তত। গতিকে ইয়াৰ এক নিৰপেক্ষ তদন্ত হ'ব লাগে। অকল দেৰগাঁৱত বুলিয়ে নহয়, গোলাঘাটত আৰু এনেধৰণৰ যদি ভুৱা প্ৰতিষ্ঠান আছে এইবোৰ সোনকালে উচ্ছেদ হ'ব লাগে। ইয়াৰ পক্ষে জ্ঞাত নহয় যদি NOC এনেকুৱা ধৰণৰ ভুৱা প্ৰতিষ্ঠান খুলিবৰ কাৰণে যদি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা, এইটো আটাইতকৈ গৰিহণাযোগ্য কাম হৈছে। যোৱা কালিৰ পৰা আচলতে যি এই ভুৱা প্ৰতিষ্ঠান, এই ভুৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আচলতে আমিতো আগতে গম পোৱা নাছিলোঁ। গোলাঘাটত সেইদিনা সেইটো হৈ গ'ল, তাৰপাছত দেৰগাঁৱত এইটো ভুৱা প্ৰতিষ্ঠান ওলাইছে আৰু ছাত্ৰীসকলক আচলতে তেওঁলোকক গোটেই জীৱনটো স্পইল কৰি দিয়া হৈছে। তেওঁলোকক যিসকল দুখীয়া মানুহে, দৰিদ্ৰ মানুহে পৰিয়ালে মানে এগৰাকী ছাত্ৰীক তেওঁক শিক্ষাদান দিবৰ কাৰণে যি অৰ্থৰ প্ৰয়োজন হয় সেই অৰ্থটো কেনেকৈ ঘটিছে, দিন হাজিৰা কৰিছে, কোনোবাই ঠালা চলাইছে, কোনোবাই খেতি কৰিছে, কোনোবাই ছাগলী বিকিছে, কোনোবাই গৰু বিকিছে ইত্যাদি। এই কৰাৰ পাছত তেওঁলোকে যিটো আচলতে দুঃসাহস কৰিলে, ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ। এই স্বাস্থ্য বিভাগৰ অনুমতি নোলোৱাকৈ কোনো কাৰণে আচলতে এনেকুৱা ভুৱা প্ৰতিষ্ঠান খুলিব নোৱাৰে। এই ভুৱা প্ৰতিষ্ঠানবিলাকৰ বিৰুদ্ধে কিয় তদন্ত কৰি তেওঁলোকক আইনী ব্যৱস্থা ল'ব নোৱাৰে, তেওঁলোকক কিয় বন্ধ কৰাব নোৱাৰে? এনেকুৱাই যদি হৈ থাকে, আপোনালোকে এটা কথা ভাবক
যে তেওঁলোকক যিটো শিক্ষা দিয়া হৈছে সেই শিক্ষা দিয়া তেওঁলোকৰ যিকেইজন টিচিং মানে ইনষ্টিটিউট থকা শিক্ষা দান কৰা যিকেইজন ব্যক্তি আছে সেইকেইজনেতো ভুৱা আৰু তেওঁলোকে কি তেতিয়াহ'লে কাইলৈ এখন গাঁৱত গৈ পেলাই তেওঁলোকক যদি এই চাৰ্টিফিকেটখন নিয়াৰ পাছত আমিয়েতো ভাবিম যে তেওঁলোকে বেজী দিব পাৰিব, তেওঁলোকে দৰৱ এটা দিব পাৰিব, তেওঁলোকে চেলাইন এটা দিব পাৰিব। তেওঁলোকে চেলাইনটো দিয়াৰ পাছত বেজীটো দিয়াৰ পাছত যদি এগৰাকী ৰোগীজন ভাল হোৱাত চাই যদি মানে তেওঁৰ অৱস্থা বেয়া হয়, ভুল ট্ৰিটমেণ্ট হয়, তেতিয়াহ'লে কি হ'ব? এই ভুল ট্ৰিটমেণ্টৰ কাৰণে জগৰীয়া হ'ব আচলতে ইনষ্টিটিউটৰ দায়িত্বত থকা যি দুগৰাকী আছে তেওঁলোক আৰু লগতে জিলা প্ৰশাসন আৰু অসম চৰকাৰ। অসম চৰকাৰে এতিয়া কৈ আছে, স্বাস্থ্য বিভাগে কৈ আছে যে আমি স্বচ্ছ আৰু নিকাভাৱে আমি কাম কৰি আছোঁ, ইয়াত কোনো দুৰ্নীতি হ'ব নোৱাৰে। এইটোৱে দুৰ্নীতি হৈছে। চাওক, স্বাস্থ্য বিভাগৰ লগত এটা হেতালি খেলিছে, মানুহৰ জীৱনৰ লগত হেতালি খেলিছে। জীৱনদায়িনী ঔষধ এটা যদি তেওঁলোকে কাইলৈ লিখি পেলাই দিয়ে, এটা জ্বৰৰ দৰৱ এটা দিব লাগে, কাহৰ দৰৱ এটা দিব লাগে, কিবা দৰৱ দিব লাগে, তেওঁলোকে কি দৰৱ দিব? এনেকুৱাবিলাক কথাৰ কাৰণে আচলতে এই যিবিলাক ভুৱা ইনষ্টিটিউট আছে এইবিলাক অতি সোনকালে বন্ধ কৰি তেওঁলোকক চিল কৰি দিব লাগে। আমি দেখা গৈছে যে কিবা অনুষ্ঠান খুলিলে আপোনালোকে গম পাইছে যে এইটো ভুৱা এটা প্ৰতিষ্ঠানক কি কাৰণে আচলতে তেওঁলোকক NOC দি তেওঁলোকক ভুৱা প্ৰতিষ্ঠান খুলিবৰ কাৰণে পৌৰসভাই অনুমতি দিছে। সেইটো আচলতে পৌৰসভাকো আচলতে আওতালৈ আনিব লাগে। তেওঁলোকে ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে কি কাৰণে আচলতে ভুৱা প্ৰতিষ্ঠানক এই মানে ইনষ্টিটিউট খুলিবৰ কাৰণে